MK ডিজেল পইণ্টৰ অন্যতা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ বিশেষকৈ ছোৱালীসকলৰ বাবে অতিকৈ ভাল খবৰ। NRL স্কুল অৱ নাৰ্ছিঙৰ ফালৰ পৰা GNM কোৰ্চৰ বাবে আহিছে এটা নটিফিকেশ্যন। 25 অক্টোবৰৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু 7 তাৰিখ ইয়াৰ হ'ল লাষ্ট ডেট। ইয়াত আপোনাৰ টোটেল চিট আছে 40টা আৰু যিসকলে লাষ্ট এক্সামত ইংলিছত 40% মাৰ্ক পাইছিলে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ অনলাইন আবেদন প্ৰক্ৰিয়াটো দেখুৱাম। আপোনালোকে তাৰ পৰা চাই সহজতে আবেদন কৰিব পাৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব। ভৱিষ্যতে মই এনে ধৰণৰ বিভিন্ন ভাল ভাল ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই যাম। এতিয়া বলক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা এই লিংকত গৈ ইয়াত আবেদন কৰিব পাৰিব। আপুনি ইয়াত ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰাৰ পাছত ওপৰে ইয়াত ক্লিক কৰিব আৰু এডমিশ্যনত ক্লিক কৰিব। এডমিশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি গো টু আৱাৰ এডমিশ্যন পেজত ক্লিক কৰিব। ইয়াত আপোনাৰ ৰেজিষ্টাৰ পেজটো খোল খাব। আকৌ আপুনি ডেস্কটপ ছাইট কৰি ল'ব মোবাইলটো। ইয়াৰ পাছতে আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰ ক্লিক কৰাৰ পাছত আপুনি ইয়াত নাম, মোবাইল নাম্বাৰ, ইমেইল ID আৰু এই ফৰ্মেটটোত এটা পাছৱৰ্ড দিব। পাছৱৰ্ড দি কেপচাৰ কোডটো ভৰাই দিব। কেপচাৰ কোড দিয়াৰ পাছত আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব। ইয়াৰ পাছতে আপোনাৰ ফোন নাম্বাৰত এটা OTP যাব। সেই OTPটো ইয়াত ভৰাই আপুনি ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনাৰ ফৰ্মখন খোল খাব। ইয়াত আপোনাৰ দেউতাৰ নাম, দেউতাৰ আপোনাৰ কি কৰে অকুপেশ্যনটো দিব আৰু মাৰ নাম, মায়ে কি কৰে সেইটো দিব। মেৰিটেল ষ্টেটাছ দিব। আপুনি যদি বিয়া পতা হয় মেৰিড দিব, বিয়া নপতা হ'লে আনমেৰিড দিব। আৰু ৰিলিজিয়ন দিব, যি হয়। নেশ্যনেলিটি ইণ্ডিয়ান হ'ব। আপোনাৰ ডেট অফ বাৰ্থ ভৰাব, কাষ্ট ভৰাব, OBC হ'লে OBC, SC হ'লে SC, ST হ'লে ST আৰু ইয়াত আপুনি বিলং টু নন ক্ৰিমিলিয়াৰটো য়েছ দিব OBC হ'লে আৰু বাকীকেইটা নো দিব। আৰু ফৰ্মখন এবাৰ সম্পূৰ্ণ ভালদৰে চাই ল'ব, কিবা ভুল থাকিব পাৰে। ইয়াৰ পাছতে আপুনি ছাবমিট এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াৰ পাছতে আপোনাৰ এড্ৰেছৰ ফৰ্মখন খোল খাব। আপুনি সম্পূৰ্ণ এড্ৰেছটো ইয়াত ভৰাই ল'ব। যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একেই হয় তেতিয়াহ'লে আপুনি এই বক্সটোত ক্লিক কৰিব, টিক দিব। ইয়াৰ পাছতে আপুনি ছাবমিট এণ্ড আপডেটত ক্লিক কৰিব। ইয়াৰ পাছতে আপোনাৰ একাডেমিক ডিটেইল বিচাৰিব। ইয়াত আপুনি সম্পূৰ্ণ ডিটেইলখিনি ভৰাব। 10th আৰু 12ৰ সম্পূৰ্ণ ডিটেইলখিনি ভৰাই আপুনি ছাবমিট এণ্ড আপডেটত ক্লিক কৰিব। ইয়াত আপুনি ডকুমেণ্টসমূহ আপলোড কৰিব লাগিব। আপোনাৰ পাছপৰ্ট ফটো লাগিব। ফটোৰ আপোনাৰ চাইজ হ'ব 100 KB ভিতৰত আৰু ফটোকপি বহল হ'ব লাগিব 200 পিক্সেল আৰু হাইট হ'ব লাগিব 250 পিক্সেল আৰু তেনেকৈ ছিগনেচাৰো আপোনাৰ 200 পিক্সেল বহল হ'ব লাগিব আৰু 150 পিক্সেল হাইট হ'ব লাগিব আৰু মেক্সিমাম চাইজ হ'ব লাগিব 100 KB ভিতৰত আৰু বাকী ডকুমেণ্টসমূহ আপুনি 1 MB ভিতৰত কৰিব লাগিব। প্লে ষ্ট'ৰত কিছুমান চাইজ ৰিডিউচাৰ এপ পায়, সেই এপৰ জৰিয়তে আপুনি ডকুমেণ্টবিলাকৰ চাইজবিলাক সৰু কৰি ল'ব পাৰিব। ইয়াত আপুনি ডকুমেণ্ট মেনশ্যনে নেম অফ দ্য স্কুল ফ্ৰম হুৱেৰ ক্লাছ 10 এপিয়াৰ্ড বুলি যিটো অপশ্যন আছে তাত আপুনি ক্লাছ 10 পাছ কৰোঁতে যিখন স্কুলৰ পৰা পাছ কৰিছিলে সেই স্কুলৰ নাম থকা এটা ডকুমেণ্ট বিচাৰিছে। ইয়াত আপুনি আপোনাৰ এডমিট কাৰ্ডটো দিলেও হৈ যাব। ইয়াৰ পিছতে আপোনাৰ পে'মেণ্টৰ অপশ্যনটো খোল খাব আৰু আপোনাৰ এই ফৰ্মখনত যদি কিবা ভুল থাকে এডিট অপশ্যনত গৈ আপুনি সম্পূৰ্ণ ভুলখিনি শুধৰাই ল'ব পাৰিব আৰু আপুনি ইয়াৰ পিছতে পে'মেণ্ট এণ্ড ফাইনেল ছাবমিটত ক্লিক কৰিব। ইয়াৰ পিছতে আপুনি অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ লগে লগে এটা পেজ খোল খাব। তাত আপুনি গো ফৰ পে'মেণ্টত ক্লিক কৰিব। ইয়াৰ পাছতে আপুনি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি পে'মেণ্টৰ এনেকুৱা ধৰণৰ কিছুমান অপশ্যন পাব, যিটো পচন্দ হয় সেইটো মতে আপুনি পে'মেণ্ট কৰিব পাৰিব। ইয়াত আপুনি যদি কাৰ্ডৰ জৰিয়তে কৰে আপুনি আপোনাৰ কাৰ্ডৰ যিটো 16টা সংখ্যা আছে 16টা সংখ্যা ইয়াত ভৰাব আৰু আপোনাৰ এক্সপায়াৰ ডেট দিব, কাৰ্ড হোল্ডাৰৰ নেম দিব আৰু বেক চাইডে থকা 3টা সংখ্যাৰ যিটো CVV নাম্বাৰ সেইটো ইয়াত ভৰাই পে' অপশ্যনত ক্লিক কৰিব।
পেড ক্লিক কৰাৰ পাছতে আপোনাৰ ইয়াত কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পাছত আপোনাৰ ফোন নাম্বাৰত এটা OTP যাব। সেই OTPটো ইয়াত দি পেলাই আপুনি আকৌ পেড ক্লিক কৰিব। ইয়াৰ পাছতে আপোনাৰ বেংকৰ সৈতে লিংক থকা যিটো ফোন নাম্বাৰ, সেই ফোন নাম্বাৰত এটা OTP যাব। সেই OTPটো দি পেলাই আপুনি ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ পে'মেণ্টটো কাট খাব আৰু আপোনাৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব। আৰু আপুনি এখন প্ৰিণ্ট বা ছেভ কৰি আপুনি ৰাখিব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি মোৰ ভিডিঅ'টোৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।